নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু আজি আমি আৰম্ভ কৰিম এটা নতুন বিষয় ইন্ট্ৰডাকশ্যন টু ছ'চিয়েল চাইক'লজিৰ ইউনিট 10 য'ত আমি পঢ়িম কালচাৰ এণ্ড চেল্ফ অৰ্থাৎ সংস্কৃতি আৰু আত্ম। এতিয়া কথা হ'ল সংস্কৃতিৰ বিষয়ে আমি ইমান কেলেই পঢ়িব লাগে। মনোবিজ্ঞান হয়, মনোবিজ্ঞানতনো সংস্কৃতিৰ এনেকুৱা কি ধৰণৰ প্ৰভাৱ পৰিছে সেইটোও জৰুৰী হয়। কাৰণ কি আমি কেনেকুৱা ধৰণৰ আচৰণ কৰোঁ, আমাৰ ব্যৱহাৰ, আমাৰ যিবোৰ বিশ্বাস আছে, বহুত ক্ষেত্ৰত এনেকুৱা হয় যে সংস্কৃতিয়ে বহুতখিনি আমি কেনেকৈ আচৰণ কৰোঁ সেইবোৰত প্ৰভাৱ পেলায়। এতিয়া এটা কথা কওঁ, আমাৰ ঘৰত আমাৰ নিজা নিজা নিয়ম আছে। কেনেকে থাকিম, কেনেকে ঘৰখন চলিব, আমাৰ নিয়ম আছে, হয় কি নহয়? কিন্তু আমি যেতিয়া আমাৰ লগৰবোৰৰ ঘৰত যাওঁ তেতিয়া অকনমান বেলেগ এটা নিয়ম থাকে, হয়নে? তাহাঁতৰ চাগে আমাৰ ঘৰত এনেকুৱা হয় যে যিবোৰ আমাৰ চেণ্ডেল আছে, চেণ্ডেল আমি বাহিৰত থৈ ঘৰৰ ভিতৰত সোমাও। কিন্তু কি হয়, তাহাঁতৰ চাগে নিয়মটো এনেকুৱা যে ঘৰৰ ভিতৰত সোমাই চেণ্ডেল খিনি কাষতে থৈছে। গতিকে সৰু সৰু আমাৰ এনেকুৱা পাৰ্থক্য আছে, হয়নে? এইবোৰে হয় কালচাৰেল ডিফাৰেঞ্চ বা সংস্কৃতিৰ যি পাৰ্থক্য হয় সেইবোৰে। এতিয়া ঘৰ বুলি নহয়, এইটোতো মই এটা সৰু উদাহৰণ দিলো, কিন্তু যেতিয়া বেলেগ এখন দেশত যাওঁ, হয়নে? বা বেলেগ এখন ৰাজ্যই কওঁ, আমি এতিয়া অসমত আছো, এতিয়া মই যদি পুতুককে তামিলনাডু গুচি যাওঁ, তাৰে যিবোৰ আচৰণ, তাৰে যেনেকৈ আমি কথা বাৰ্তা পাতো, যেনেকৈ আদান প্ৰদান কৰো, বহুতখিনি বেলেগ হয় কি নহয়? তাৰে খোৱা লোৱা, তাৰে পিন্ধা উৰা, তাৰ পিছত মন্দিৰবোৰো অকনমান বেলেগ হয় আমাতকে, হয় কি নহয়? মন্দিৰৰ যিবোৰ ডিজাইন থাকে সেইবোৰো বেলেগ হয়। গতিকে ঘৰৰ পৰা ওলোৱাৰ লগে লগে বহুতখিনি বেলেগ হৈ পৰেগে। ফৰেইন কাণ্ট্ৰিজ হওক, বাহিৰা মানে বিদেশতে হওক, বা আমাৰ ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে হওক, বা আমাৰ কি কওঁ, ঘৰৰ পৰা আনটো ঘৰলৈকে হওক, এনেকুৱা পাৰ্থক্যবোৰ আছে, এনেকুৱা নীতি নিয়মবোৰ বেলেগ বেলেগ হয়। গতিকে আমি ইয়াৰে বিষয়ে আজি এই যিটো চেপ্টাৰ আছে, এই যিটো বিষয় আছে, চেপ্টাৰ আছে, ইয়াৰে আণ্ডাৰত আমি পঢ়িম কালচাৰ এণ্ড চেল্ফ অৰ্থাৎ সংস্কৃতি আৰু আত্ম। এতিয়া প্ৰথমতে আমি পঢ়িম সংস্কৃতি, অৰ্থ আৰু সংজ্ঞা। এতিয়া জাহোদা তেখেতে কৈছিলে যে সংস্কৃতি হৈছে এক বৰ্ণনামূলক শব্দ যি কেৱল নিয়ম আৰু অৰ্থই নহয়, আচৰণো ধৰি ৰাখে। অৰ্থাৎ আমি কেনেকে কি কৰি আছো সেই বা কি কৰিব লাগে সেই নিয়মখিনিয়ে নহয়, বা আমি যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছো, বা যিখন ৰাজ্যত হৈছো, বা যিটো এটা এইটো আমাৰ গলি হয়, এই ইয়াতে মই ডাঙৰ হৈছো, তাৰেই সেইখিনি বস্তুৱে নুবুজায়। আমি গোটেই মানুহ এজ এ ইণ্ডিভিজুৱেল বা মানুহ হিচাপে আমি কেনেকুৱা হয় বা কেনেকুৱা হ'ম পিছলৈ, তাৰেও কিন্তু সংস্কৃতিয়ে সেই বহুতখিনি প্ৰভাৱ পেলায় আমাৰ মাজত। লগে লগে কি পৰে? সংস্কৃতি বুলি কোৱাৰ লগে লগে আমি জাতি, ৰাষ্ট্ৰীয়তা, এইবোৰ চব সাঙুৰি লোৱা হয়গে। তাৰ পিছত অকল এইখিনিয়ে নহয় যে ৰাষ্ট্ৰ, দেশ বিদেশ এইখিনিয়ে সংস্কৃতিৰ ভিতৰত নপৰে। সংস্কৃতি বুলি কোৱাৰ লগে লগে আমাৰ নৃত্য, যেনেকে ধৰক আমাৰ অসমত কি আছে? আমাৰ অসমত সত্ৰীয়া নৃত্য আছে, তাৰপিছত আমাৰ অসমত বিহু আছে, তাৰপিছত আমাৰ যিবোৰ ট্ৰাইবেল লোকসকল আছে, তেখেতৰ ধৰক কোচ ৰাজবংশীৰ নাচ আছে, তাৰপিছত বাগুৰুম্বা নাচ আছে, তাৰপিছত আমাৰ কাৰ্বি সকলৰ নিজা নিজা আছে, ঝুমুৰ আছে। গতিকে মানে ঠাই অনুযায়ী নৃত্যবোৰো বেলেগ হয় কি নহয়? তাৰ পিছত কলা, ধৰি লওক আমাৰ ইয়াতে শুৱালকুছি বুলি কোৱাৰ লগে লগে কিমান বোৱনী আছে। তাৰ পিছত কাঁহ শিল্পৰ যি কলা সেয়া আছে
সৰ্থেবাৰী তাৰপিছত নলবাৰীৰ চাইডে বেলেগ কিবা আছে তেনেকুৱা ধৰণৰ কথা তাৰপিছত খাদ্য হয় খাদ্য আপাৰ আছাম লোৱাৰ আছাম বুলি কোৱাৰ লগে লগে খাদ্যৰ হোৱাই নোহোৱাই পাৰ্থক্য এটা আহি যায় হয় কি নহয় আমি বেলেগ ফালে যাবই নালাগে আমাৰ নিজৰ ঠাইতে যদি চাওঁ গতিকে আমাৰ এনেকুৱা হ'ব পাৰে যে ধৰি লওক চালো গাহৰি এনেকুৱা হয় যে আমি কিছুমানে গাহৰি নাখাওঁ যেনেকে মই গাহৰি নাখাওঁ কিন্তু কি হয় কিছুমানৰ কাৰণে গাহৰি বনাই খোৱাটো এটা লাভ লেংগুৱেজ হয় মানে মৰমৰ ভাষা হয় যে মই তোৰ কাৰণে গাহৰি বনাইছো সেই তেনেকুৱা ধৰণৰ কি হয় সেইটো এটা সংস্কৃতি হয় কালচাৰ হয় যে মই মোৰ মৰমটো এনেকে দেখুৱাইছো বনাই ৰান্ধি মেলি দেখুৱাইছো কিন্তু আমাৰ কিছুমানৰ কাৰণে চি গাহৰি বনাইছে নাখাও তেনেকুৱা ধৰণৰো হৈ যায় হয় কি নহয় গতিকে তাৰ পিছত আছে পোচাক মেখেলা চাদৰ আজি মই পিন্ধি আহিছো হয় কি নহয় গতিকে এয়া আমাৰ সংস্কৃতি হয় আমাৰ আইডেন্টিটি হয় আমাৰ পৰিচয় হয় তাৰ পিছত ৰীতি নীতি পৰম্পৰা যি আছে তাৰ পিছত আমাৰ আনকি হেৰিটেজ যিবোৰ এই যে তলাতল ঘৰ তাৰপিছত ৰংঘৰ কাৰেং ঘৰ এইবোৰ যে আছে এইবোৰ কি হয় এইবোৰ গোটেই আমাৰ সংস্কৃতি হয় আমাৰ সংস্কৃতিৰ ভিতৰত পৰে আৰু আমি কেনেকুৱা হয় আমি চুকাফাৰ বংশৰ হয় আমি জয়মতী তাৰ পিছত ৰুদ্ৰসিংহ এইবোৰৰ পৰা আমি শিকি আজি আমি অসমীয়া হৈছোগে গতিকে তেখেতসকলৰ প্ৰভাৱ আমাৰ তাতে নপৰিব জানো বীৰ লাচিত বৰফুকনৰ দেশৰ আমি হেৰি যুৱক যুৱিকা হয় গতিকে তেখেতৰ প্ৰভাৱ আমাৰ তাতে নপৰিব জানো এতিয়া সেই প্ৰভাৱটো আৰু মহাৰাণা প্ৰতাপ তাৰপিছত শিৱাজীৰ যিখিনি প্ৰভাৱ আছে মহাৰাষ্ট্ৰ চাইডত সেইটো আমাতকে অকনমান বেলেগ হ'ব তাহাঁতৰ সংস্কৃতি আমাতকে বেলেগ হয় আৰু এই গোটেই বস্তুবোৰে আমি কিয় আমি হয় আৰু বেলেগ কিয় বেলেগ ধৰণৰ হয় এই যিটো পাৰ্থক্য আছে এই পাৰ্থক্যটো বুজাই দিয়ে এই লজিকটো ইয়াৰে why কিয় আমি এনেকুৱা হয় আৰু কিয় আমি বেলেগৰ দৰে নহয় আনৰ দৰে নহয় এই বস্তুটোৱে সেই যিটো ৰেখা আছে সেই বস্তুটো বুজাই দিয়েগে তাৰ পিছত কোৱা হৈছে যে সংস্কৃতি বহুতো শাখাত অধ্যয়নৰ অতি প্ৰয়োজনীয় ক্ষেত্ৰ হৈ আহিছে নিশ্চয় হৈ আহিছে এতিয়া কালচাৰে অকল যে সংস্কৃতিয়ে অকল যে মনোবিজ্ঞানৰ ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে তেনেকুৱা নহয় বাণিজ্য হওক তাৰপিছত ছচিয়লজি এন্থ্ৰপলজি এনেকুৱা বহুত বিষয় আছে য'ত কালচাৰে নিজা বেলেগ বেলেগ ধৰণে প্ৰভাৱ পৰিছে পেলাইছে সংস্কৃতিয়ে প্ৰভাৱ পেলাইছে গতিকে সেইখিনি আমি জানাটো খুবেই জৰুৰী খুব ইম্পৰ্টেণ্ট হয় গতিকে সেই দিশটো চাব লাগিব গতিকে সীমাবদ্ধ নহয় সংস্কৃতি বুলি যেতিয়া আমি কওঁ যে সংস্কৃতি অকল মনোবিজ্ঞানৰ ফালেহে প্ৰভাৱ পেলাইছে তেনেকুৱা নহয় সংস্কৃতিয়ে আমাৰ গোটেই দিশটোত অকল এটা সাবজেক্ট নহয় এটা বিষয় নহয় যিমান আছে পলিটিকেল সায়েন্সৰ পৰা ইকনমিক্সলৈকে ৰাজনীতি ৰাজনীতি বাণিজ্য তাৰপিছত ছচিয়লজি আনকি মাছ কমিউনিকেশ্যন নতুন সাবজেক্ট হয় নতুন নহয় কিন্তু উঠি অহা সাবজেক্ট এটা হয় মাছ কমিউনিকেশ্যন তাতে সংস্কৃতিৰ প্ৰভাৱ কি আমি পঢ়ো গতিকে মই বাৰংবাৰ এটা কথাই আওৰাম যে আমি আমাৰ দৰে আমি কিয় হয় আমি এনেকুৱা কিয় হয় তাৰে আঁৰৰ কাহানী হৈছে সংস্কৃতি আৰু সেইবাবে মনোবিজ্ঞানে প্ৰচেষ্টা চলাইছে যে সংস্কৃতিয়ে এজন মানুহক কি ধৰণে আকাৰ দিয়ে সেই বস্তুটো চাবলৈ যত্ন কৰিছে মনোবিজ্ঞানত এতিয়া বেৰী তাৰপিছত পৰ্টিংগা তাৰপিছত চেগাল আৰু ডেজন ইহঁতে কি কৰিলে ইহঁতে ক'লে যে 6টা দৃষ্টিভংগী আছে
সংস্কৃতি বুজি পোৱা 6টা দৃষ্টিভংগী আছে এতিয়া প্ৰথমটো হৈছে বৰ্ণনামূলক দৃষ্টিভংগী তাৰ পিছত হৈছে ঐতিহাসিক দৃষ্টিভংগী তাৰ পিছত নৰ্মেটিভ দৃষ্টিভংগী তাৰ পিছত মনস্তাত্ত্বিক দৃষ্টিভংগী গাঠনিগত দৃষ্টিভংগী আৰু আনুবংশিক দৃষ্টিভংগী এতিয়া বৰ্ণনামূলক দৃষ্টিভংগী বুলি কোৱাৰ লগে লগে ইংলিছত হ'ব ডেছক্ৰিপটিভ পাৰ্সপেক্টিভ তাৰ পিছত ঐতিহাসিক মানে কি হ'ব হিষ্টৰিকেল হয়নে তাৰ পিছত নৰ্মেটিভ বাৰু যিবোৰ নিয়ম নীতি আছে নিয়ম নীতিৰ যেটো দৃষ্টিভংগী হেতু নৰ্মেটিভ হ'ব তাৰ পিছত মনস্তাত্ত্বিক আমি যেহেতু মনোবিজ্ঞান পঢ়ি আছো গতিকে মনোবিজ্ঞানৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ দৃষ্টিভংগী আহিব হেতুটো আমি জানিবই লাগিব তাৰ পিছত আছে structural perspective অৰ্থাৎ গাঠনিগত দৃষ্টিভংগী আৰু শেষত আছে আনুবংশিক দৃষ্টিভংগী অৰ্থাৎ জেনেটিক এতিয়া প্ৰথমটো হ'ল যে বৰ্ণনামূলক দৃষ্টিভংগী ইয়াৰে তলত কোনখিনি বস্তু আলোচনা কৰা হৈছে ইয়াৰে ভিতৰত আলোচনা কৰা হৈছে এই যে আমি যে কৰ্মবোৰ কৰো আচৰণবোৰ দেখাও এটা সংস্কৃতিৰ ভিতৰত সেই বস্তুখিনি আলোচনা কৰা হৈছে এতিয়া চাবচোন ধৰি লওক সোসাইটি ঠিক আছে এখন সমাজ A আৰু সমাজ B এতিয়া সমাজ A কি হয় যদি তাহাতে অন্যায় সৰু সুৰা অন্যায় হওক বা ডাঙৰ অন্যায় হওক যদি দেখিছে তাহাতে লগালগ প্ৰতিবাদ কৰে আকৌ সমাজ বিখনত কি হৈছে যদি অন্যায় দেখিছে বাৰু বেলেগৰ লগত হৈ আছে কিন্তু নিজৰ লগতটো হোৱা নাই হ'ব আৰু অলপ দিন ধৈৰ্য ধৰো অলপ চাওঁ ৰচোন এইটোৱে হৈছে এই মানে ডিফাৰেন্স কালচাৰেল ডিফাৰেন্স সংস্কৃতিৰ ডিফাৰেন্স কাৰণ কি সমাজ এই যি পূৰ্বপুৰুষ হয় বা যেনেকে ডাঙৰ দীঘল হৈছে তাহাঁতক শিকোৱা হৈছে যে সৰুৱে অন্যায় দেখো বা ডাঙৰ অন্যায় দেখো তহঁতৰ লগত কোনোবা আছে বা লগত কোনোবা নাই তহঁতে প্ৰতিবাদ কৰিবই লাগিব এইটোৱে তহঁতৰ শিক্ষা কিন্তু সমাজ বি খনক শিকোৱা হৈছে যে নাই অলপ আমি ধৈৰ্য ধৰিব লাগিব সব কথাতে আমি প্ৰতিবাদ কৰিব নোৱাৰো গোটেই নিজৰ কাম ধান্দা বাদ দি আমি ৰাস্তাত বহি যাব নোৱাৰো বা সব কথাতে আমি তলৱাৰ জাঠি এইবোৰ আমি উলিয়াই ল'ব নোৱাৰো গতিকে এইটোৱে এই যেটো ডিফাৰেন্স বোৰ আমাৰ আচৰণত যি পাৰ্থক্য ওলাই বা আমাৰ কৰ্মবোৰত যিখিনি পাৰ্থক্য ওলাই এই গোটেইখিনি বস্তু আলোচনা কৰা হয় বৰ্ণনামূলক দৃষ্টিভংগীৰ ভিতৰত অৰ্থাৎ ডেছক্ৰিপটিভ পাৰ্সপেক্টিভৰ ভিতৰত এটা ইয়াৰে পিছত আছে ঐতিহাসিক দৃষ্টিভংগীত কি হৈছে এই যে আমাৰ যি মানে চলি অহা যিবোৰ প্ৰথা আছে বা আমাৰ যিবোৰ হেৰিটেজ আছে মদন কামদেৱ হওক আমি ধৰি ৰাখিব লাগিব সেই যে হেৰিটেজটো আছে তাৰ পিছত আমাৰ কামাখ্যা মন্দিৰে হওক বা তাৰপিছত কলাক্ষেত্ৰ গুৱাহাটী বুলি কোৱাৰ লগে লগে কলাক্ষেত্ৰ কামাখ্যা উমানন্দ এইবোৰে মাথাত আহে হয়নে গতিকে এই যিবোৰ হেৰিটেজ সাইট আছে আমাৰ এইবোৰ আমি ধৰি ৰাখিব লাগিব ধুনীয়াকৈ ৰাখিব লাগিব কাৰণ কি এয়া অকল যে সৰকাৰৰ নহয় এয়া আমাৰ পৰিচয় হয় আমাৰ চিনাকি হয় গতিকে অসম বুলি কোৱাৰ লগে লগে আমি কি দাঙি ধৰিব পাৰো গোটেই বিশ্বৰ সন্মুখত সেই বস্তুটো আমি ভালকে ৰাখিব লাগিব তাৰ পিছত আমাৰ যি ট্ৰেডিশনছ আছে আজি পৰম্পৰা আছে হয় কি নহয় যে বিহু গৰু বিহুৰ দিনা আমি গৰুবোৰক গা ধুৱাবলে নিউ নতুন পঘা দিও তাৰ পিছত লাও খা বেঙেনা খা এনেকে কৈ মেলি তাহাঁতক খাবলৈ দিও মাহ হালধিৰে গা ধুৱাই নিউ পুখুৰীত নি গা ধুৱাও গতিকে তাৰ পিছত মানুহ বিহুৰ দিনা আমি ডাঙৰৰ পৰা আশীৰ্বাদ লওঁ তাৰপিছত সৰুক আমি কিবা উপহাৰ দিওঁ বা চেনাই লৈ এখন গামোচা লৈ যাওঁগে তাতে যদি সময় মিলিছে ঘৰৰ যদি কোনোই চাই থকা নাই তেতিয়াহ'লে চেনাইৰ নামটো ধুনীয়াকে গামোচাখনত লিখি দিওঁ তাৰপিছত চেনাইওতো আমাৰ কাৰণে কৰে একদম পাহাৰে পাহাৰে বগাই গৈ গৈ কপৌ ফুল আনি দিয়া হয় কি নহয় গতিকে এইবোৰ কি হয় এইবোৰ আমাৰ সংস্কৃতি হয় আৰু এই গোটেইখিনি
আলোচনা কৰে ঐতিহাসিক দৃষ্টিভংগী তাৰে ভিতৰত তাৰ পিছত আমাৰ যি আছে নিয়ম নীতি দৃষ্টিভংগী নৰ্মেটিভ দৃষ্টিভংগী আমাৰো কিছুমান নিয়ম আছে হয় কি নহয় ঘৰ বুলি কোৱাৰ লগে লগে নিয়ম আছে যেনেকে আমাৰ ঘৰ বুলি কোৱাৰ লগে লগে মানে মোৰ ঘৰ বুলি কোৱাৰ লগে লগে 7টা বজাৰ ভিতৰত ঘৰ সোমাবই লাগিব সেইটো আমাৰ লৰাই হওক ছোৱালীয়ে হওক পাপাই হওক মায়ে হওক এটো আমাৰ নিয়ম হয় মানে যদি একদম জৰুৰী কিবা কাম নাথাকে তেতিয়া হলে কি হয় যে 7টা বজাৰ ভিতৰত ঘৰ সোমাব লাগিব সেইটো আমাৰ ঘৰৰ নিয়ম হয় গতিকে তেনেকুৱা ধৰণৰ নিয়ম ৰাজ্যটো আছে বিদেশতো আছে এটা সোসাইটিৰ মানে সমাজৰ ভিতৰতো আছে গতিকে ভিন্ন ভিন্ন সমাজৰ ভিন্ন ভিন্ন দেশৰ ভিন্ন ভিন্ন ৰাজ্যৰ বেলেগ বেলেগ নিয়ম আছে হয় কি নহয় গতিকে হেতুৱে হৈছে নৰ্মেটিভ দৃষ্টিভংগী এতিয়া ধৰি লওক আমাৰ সমাজ মানে ভাৰতীয় সমাজ বুলি কোৱাৰ লগে লগে এই যে আমাৰ যেটো পাব্লিক ডিসপ্লে অফ এফেকশন অৰ্থাৎ মৰম আমি খুলি নেদেখাও হয় কি নহয় এতিয়া ফৰেন বুলি কোৱাৰ লগে লগে আমেৰিকা হওক ইউৰোপ হওক তেনেকুৱা ধৰণৰ দেশবোৰত যে চুমা খাব মন গৈছে খাই দিলো কিন্তু নহয় ইয়াতে আমি আলিংগন দিয়াৰ আগতেও ভাবিব লাগিব যে আমি ক'ত আছো ৰুমৰ ভিতৰত আছো নিজৰ ঘৰৰ ভিতৰত আছো নে আমি বাহিৰত আছো বাস ষ্টেণ্ডত আছো আমি নে পাৰ্ক এখনত আছো সেই গোটেই বস্তুখিনি আমি চালি জাৰি চাব লাগিব গতিকে এনেকুৱা নহয় যে এইটো নিয়ম বেলেগ বেয়া হয় সেইটো নিয়ম ভাল হয় তেনেকুৱা নহয় প্ৰত্যেকখন ৰাজ্যৰ হওক সমাজৰ হওক দেশৰ হওক কিছুমান নিয়ম আছে আৰু সেইবোৰ যিহেতু চলি আহিছে গতিকে সেইবোৰে আমাক ভিন্ন কৰে বেলেগৰ পৰা আমাক ভিন্ন কৰে গতিকে কেতিয়াবা কি হয় এই নিজৰ আইডেন্টিটিটো ৰাখিবলৈ নিজৰ পৰিচয়টো ৰাখিবলৈ সেই নিয়মবোৰ মানি চলাটো কোনো বেয়া কথা নহয় হয় কি নহয় হয় কিছুমান নিয়ম আমি মানিব নালাগে কিছুমান আৰু তেনেকে যদি চাব যাওঁ নিয়মবোৰ সলনিও হৈছে হয় কি নহয় এতিয়া সতী প্ৰথা যে আছিলে হেয়া সেই নিয়মটো এতিয়া আৰু নাই কাৰণ কি সেইটো এটা যুগত ভয়ংকৰ মানে বহুত বেয়া প্ৰথা এটা আছিল বাল্য বিবাহ এইবোৰ এতিয়া নিষেধ কৰা হৈছে গতিকে বেয়া যিবোৰ নিয়ম আছিলে সেইবোৰ সমাজ হিচাপে সমাজৰ ভাল ভাবি বহুতখিনি নোহোৱা কৰা হৈছে গতিকে কি হয় একেবাৰে যদি নিয়ম নাথাকে তেতিয়াহলে কি হ'ব সমাজখন বিশৃংখল হৈ যাব গতিকে সেই গোটেই বস্তুখিনিৰ যি চোৱা চিতা হয় সেয়া হয় এই নিয়ম নীতিৰ দৃষ্টিভংগীৰ ভিতৰত অৰ্থাৎ নৰ্মেটিভ দৃষ্টিভংগী যি আমাৰ আছে তাৰে ভিতৰত চোৱা হয় তাৰ পিছত কোৱা হৈছে যে মনস্তাত্ত্বিক দৃষ্টিভংগী মনস্তাত্ত্বিক বুলি কোৱাৰ লগে লগে আমি কি শিকিছো আমি কেনে ধৰণে শিকিছো বস্তুবোৰ যে আনৰ পৰা লৈছো বা নিজে কেনেকে শিকিছো সেই বস্তুবোৰ তাৰ পিছত আমাৰ যেতিয়া সমাজ এখনত যেতিয়া কিবা এটা অসুবিধা হৈছে সেই অসুবিধাৰ সময়খিনিত আমি কি ধৰণে মানে এনেকুৱা কি কৰিছো যে আমাৰ সেই অসুবিধাটো নাইকিয়া হৈ যায়গে কেনেকে ভাবিছো আমি যে আগতে ব্যৱহাৰ কৰা লজিকে আমি ব্যৱহাৰ কৰিছো নে অকনমান নতুনকে বেলেগকে কিবা এটা ভাবিছো আৰু সেই বেলেগ ধুনীয়া নতুন যি আইডিয়া আমাৰ মগজুত আহিছে সেইটো আমি ব্যৱহাৰ কৰিছো আৰু তেনেকে আমি সাকসেসও পাইছো তাৰে প্ৰতিফলো পাইছো ভাল ফল পাইছো গতিকে এই গুটিবোৰ বস্তু তাৰ পিছত আমাৰ যে আচৰণ বিশেষকৈ আচৰণ আলোচনা কৰা হয় মনোবিজ্ঞান আৰু সংস্কৃতি বুলি যেতিয়া কোৱা হয় আচৰণটোকে আমি বেছি ধ্যান দিওঁ তাৰ পিছত আছে গাঁথনিগত দৃষ্টিভংগী মানে স্ট্ৰাকচাৰেল পাৰ্সপেক্টিভ এই যে সমাজ এখন যে গঢ়ি উঠে তাৰে স্ট্ৰাকচাৰটো কি হয় বেসটো কি হয় কিহৰ বেসিছত এই সমাজখন টিকি আছে সেই বস্তুখিনি আমি আলোচনা কৰো গাঁথনিগত দৃষ্টিভংগীৰ ভিতৰত তাৰ পিছত আছে আনুবংশিক দৃষ্টিভংগী মানে জেনেটিক এনেকুৱা কয় ন বংশতেই আছে তাইৰ তেজতে আছে
হ'ব পাৰে তাই আমেৰিকাত ডাঙৰ হ'ব পাৰে কিন্তু মাক নাচনি বাপেক ঢুলীয়া হেৰি ককাক ঢুলীয়া আছিলে গতিকে বিহু নাচ তাইৰ তেজত আছে থাকিব পাৰে আমেৰিকাত কিন্তু আছে তেজত কি হয় এইটোতো কালচাৰ হয় এইটোতো সংস্কৃতি হয় আৰু ইয়াতে কি হয় জেনেটিক্স জিনছ আমি ডিছকাছ কৰোঁ হয় কি নহয় গতিকে এয়াই হৈছে আনুবংশিক দৃষ্টিভংগী হ'ল এইখিনি আই হোপ ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া আমি যাওঁ সংস্কৃতিৰ উপাদানসমূহ তালৈকে এতিয়া প্ৰথমটো কৈছে যে গতিশীল প্ৰকৃতি অৰ্থাৎ ডাইনামিক নেচাৰ তাৰপিছত কৈছে নিয়মৰ প্ৰণালী অৰ্থাৎ চিষ্টেম অফ ৰুলছ তাৰপিছত হৈছে গোট আৰু একক মানে গ্ৰুপছ এণ্ড ইউনিটছ তাৰে পিছত কৈছে যে গোটটো জীয়াই থকা নিশ্চিত কৰা অৰ্থাৎ ইনচিয়ৰিং survival of the group তাৰপিছত psychological and behavioral components মানে মনস্তাত্ত্বিক আৰু আচৰণগত উৎপাদন তাৰপিছত ব্যক্তিগত পাৰ্থক্য মানে individual differences তাৰপিছত আছে transmitted from one generation to the next অৰ্থাৎ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈকে এই যে প্ৰেৰণা কৰি দিয়া হৈছে পাৰ কৰি দিয়া হৈছে সেই কথাটো তাৰপিছত আছে সময়ৰ সৈতে অনিবাৰ্য পৰিৱৰ্তন ইনএভিটেবল চেঞ্জেছ অভাৰ টাইম এতিয়া আমি এই গোটেইখিনি আলোচনা কৰিম কিন্তু তাৰে আগতে মই অকণমান পানী খাই লওঁ দেই এতিয়া প্ৰথম পইণ্টলৈকে আহোঁ গতিশীল প্ৰকৃতি এতিয়া কথা হৈছে যে নিৰন্তৰ সলনি হৈ আছে সংস্কৃতি নিৰন্তৰ সলনি হৈ আছে 5 বছৰ আগতে যি সংস্কৃতি চলি আহিছিলে আমাৰ সমাজত সেয়া সলনি হৈছে চাগে এতিয়া ধৰি লওক আমাৰ যিটো LGBTQ+ কমিউনিটি আছে সেইটো আগতে ইমান তাহাঁতক পৰিচয় দিয়া হোৱা নাছিলে কিন্তু এতিয়া দিয়া হৈছে আজিকালি আপোনালোকে যেতিয়া ফৰ্ম ফিল আপো কৰে মেল ফিমেল আদাৰ্স বা ট্ৰান্সজেন্ডাৰ তেনেকুৱা কেটেগৰী আহি পৰিছে কিন্তু 5-6 বছৰ আগতে এনেকুৱা ধৰণৰ বস্তু এটা যে হ'ব সলনি যে হ'ব সেইটো আমি ভাবিবও পৰা নাছিলো মানে কল্পনাৰো অধিকত আছিলে চাগে বহুত আমাৰ যে আমাতকে যিবোৰ ডাঙৰ আছিল তেখেতসকলে এতিয়াও চাগে মানি ল'ব পৰা নাই কিন্তু চেষ্টা কৰি আছে বেলেগ নকওঁ মোৰ ঘৰৰ যিখিনি মানুহ আছে মা দেউতা আছে ইমান এইবোৰ বুজি নাপায় এইবোৰ LGBTQ কি হয় ইমান বুজি নাপায় কিন্তু এই যে লৰাক ভাল পোৱা আকৰ্ষিত হোৱা বা ছোৱালীৰ প্ৰতি আকৰ্ষিত হোৱা বা কোনোবাই কাৰো প্ৰতি আকৰ্ষিত হোৱা নাই এনেকুৱা ধৰণৰো যে জেন্ডাৰ কিছুমান আছে সেই বস্তুবোৰ এতিয়া মা দেউতাহঁতেও বুজিবলৈ চেষ্টা কৰিছে আগতে একদম অদ্ভুত কিবা এটা লাগিছিলে কিন্তু এতিয়া সলনি হৈছে ন গতিকে আমি এইটো কেতিয়াও ক'ব নোৱাৰো যে সংস্কৃতি স্থিৰ হয় এটা জেগাত বহু বছৰৰ পৰা আছে বা একোৱে সলনি হোৱা নাই এয়া গতিশীল হয় নেচাৰটোৱে গতিশীল হয় আমি আগৰখিনি ধৰি ৰাখো কিন্তু লগতে নতুনখিনিও শিকো আৰু পুৰণাখিনি নতুনখিনি আমি কি কৰো মিহলাই দি মিক্স কৰি আমি আগুৱাই যাওঁগে গতিকে অকল পুৰণাখিনিতে আমি ধৰি ৰখা নাই পুৰণাখিনিতে আমি আটকি থকা নাই এই গোটেই মানৱ সমাজখনে নাই আমি আগুৱাই গৈ আছো আৰু মই এতিয়াও মানো যে আমি ভালৰ ফালে আগুৱাই গৈ আছো ভাল বেয়া আগতেও আছিলে এইখন সমাজতো আছে আৰু আহিবলগীয়া সমাজ যি গঢ়িব আমাৰ যুৱ প্ৰজন্মই তাতেও থাকিব কিন্তু আমি এতিয়া বহুতখিনি ক্ষেত্ৰতে আমি ভাল দিশৰ ফালে আগুৱাই গৈ আছো তাৰ পিছত কৈছে যে নিয়মৰ প্ৰণালী অৰ্থাৎ চিষ্টেম অফ ৰুলছ ইয়াতে কৈছে যে various behaviors, rules, attitudes or values in a culture do not exist in isolation. Rather, culture refers to a system that involves a constellation of such apparently unrelated but
functionally interrelated psychological components. এনেকুৱা নহয় যে এই যে নিয়মবোৰ আছে, এই যে আমাৰ আচৰণ, আমি কি ভাবো, এইবোৰ অকলশৰীয়া বস্তু, বেলেগ বেলেগকে হয় নহয়। এই গোটেইখিনি আমি সমাজ হিচাপে আমি গঢ় দিওঁ, আমি সমাজ হিচাপে নিয়ম নীতি নিয়মবোৰ বনাওঁ আৰু আমি আগবাঢ়ি যাওঁগে। তাৰপিছত কৈছে যে গোট আৰু ইউনিট। এতিয়া কথা হৈছে যে মই অকলে অসমীয়া হ'ব নোৱাৰো, মই অকলে মেখেলা চাদৰ আমাৰ পৰিচয় বুলি চিঞৰি থাকিব নোৱাৰো, হয় কি নহয়? আমি অসমীয়া হিচাপে এক গোট হ'ব লাগিব, সেয়া গোট হয় কি নহয়? এটা ইউনিট, আমি এটা ইউনিটৰ ভিতৰত সোমাই আছো কাৰণে আমি এক হয়, আমি আনতকে বেলেগ হয়, আমাৰ নিজৰ এটা পৰিচয় আছে, সেই বস্তুটো আমি দাঙি ধৰিব পাৰিছো। সেইটো হৈছে সংস্কৃতিৰ এটা ডাঙৰ উৎপাদন। তাৰপিছত কৈছে যে গোটটোৰ জীয়াই থকা নিশ্চিত কৰা, মানে ensuring survival of the group। এতিয়া কেনেকে জীয়াই থাকিব আপোনালোকে কওকচোন? যদি নীতি নিয়ম একো নাথাকে, যদি সংস্কৃতি নাথাকে যে আগতে আমাৰ পূৰ্বপুৰুষে কি কৰিছিলে বা আমি এতিয়া কি কৰিব লাগে, তেনেকুৱা ধৰণৰ যদি একো বস্তুৱেই নাথাকে, তেতিয়াহ'লে কেনেকে চলিব কওকচোন? গতিকে সংস্কৃতি লাগিব, আমাৰ পথে পথে সংস্কৃতি লাগিব, প্ৰত্যেকটা খোজত সংস্কৃতি লাগিব। আমি ৰাজ্য এখনতে হওক, ধৰক এৰিয়া এটা, এই যে আমি যে কওঁ এইটো আমাৰ গলি, তাতে আমি কেনেকে টিকি আছো? কাৰণ কি মা দেউতাৰ লগত আছো, ঘৰৰ বংশ পৰিয়ালৰ লগত আছো, তেনেকে টিকি আছো। তাৰপিছত গোটেই ৰাজ্যখনত কেনেকে আছো অসমীয়া হিচাপে, যে আমি আহোম হয়, বা আমি কছাৰী হয়, বা আমি বড়ো হয়, তেনেকে আছো। তাৰপিছত ভাৰতত আমি আছো যে আমি অসমৰ হয়, আমি গোটেই মিলি অসমীয়া হয়। তাৰপিছত গোটেই পৃথিৱীত আছো যে আমি ভাৰতীয় হয়। গোট হিচাপে আছো ন। অকলে গোটেই পৃথিৱীখন জিকিব পাৰিম নেকি? সম্ভৱেই নহয়। আগবাঢ়িব লাগিব, লগত আগবাঢ়িব লাগিব, আৰু আগবাঢ়াৰ এটা মূল তত্ত্ব হৈছে, মানে আমাক জোৰ দিয়া, আমাৰ ষ্ট্ৰেংথ ধৰি ৰখাৰ মূল কাৰণে হৈছে সংস্কৃতি। তাৰপিছত আছে মনস্তাত্ত্বিক আৰু আচৰণগত উৎপাদন। গতিকে ইয়াতে কোৱা হৈছে যে culture is constituted by the contents of the mind and psyche of the individuals living in the culture। এই যে আমাৰ বিশ্বাস কি হয়, আমি কোনটো বস্তু ভাল বুলি ভাবো, সমাজ হিচাপে আমি কোনটো বস্তু বেয়া বুলি ভাবো, তাৰপিছত ৰুলছবোৰ কি হয়, নিয়মবোৰ কি হয়, আমাৰ আচৰণ কি হয়, এই গোটেইখিনি আহে সাইকোলজিৰ ভিতৰত, মনোবিজ্ঞানৰ ভিতৰত। গতিকে সংস্কৃতি আৰু মনোবিজ্ঞান একেলগে পঢ়াটো খুবেই জৰুৰী। তাৰপিছত ব্যক্তিগত পাৰ্থক্য, অৰ্থাৎ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। ইয়াতে কৈছে যে মই অসমীয়া হ'ব পাৰো, হয়নে? গোটেই ক্লাছৰ আৰম্ভণিৰ পৰা কৈ আছো মই অসমীয়া হয়, মেখেলা চাদৰ পিন্ধি আহিছো, অমুক তমুক। কিন্তু মোৰ নিজৰতো এটা পৰিচয় আছে। অসমীয়া হলেও মই বাকীবোৰ অসমীয়াতকে অলপ বেলেগ হয় কি নহয়? গতিকে ইয়াতে কৈছে যে এখন সমাজৰ মাজতে যদিও ধৰি লওক 50টা মানুহে এখন সমাজ গঢ়ি তুলি ৰাখিছে বা আগুৱাই গৈ আছে, কিন্তু সেই 50টা মানুহৰ মাজতে অকনমান পাৰ্থক্য থাকিব, হয় কি নহয়? মোৰ ভাৱধাৰা আৰু মোৰ লগৰ ছোৱালীৰ ভাৱধাৰা মাজত অলপ হলেও পাৰ্থক্য থাকিব, অলপ নহয় বহুত ক্ষেত্ৰত পাৰ্থক্য থাকিব, আৰু বহুতখিনি পাৰ্থক্য থাকিব। সেইকাৰণে তাই হয় আৰু মই হয়, কিন্তু তথাপিও আমাক একগোট কৰি কোনে ৰাখি আছে? সংস্কৃতি, কালচাৰ, হয় কি নহয়? গতিকে এই বস্তুখিনি বুজাটো খুবেই জৰুৰী। তাৰপিছত কৈছে যে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পাৰ কৰি দিয়া, এই যিখিনি বস্তু আছে সেইখিনি আমি আগুৱাই দিওঁগে। ইয়াতে কি হয়,
মোৰ বিয়াৰ কথালেহে মনত পৰিছে ধেত তেৰিকা কি হয় কয় ন যে এই পাত খাৰু মোৰ মোৰ শাহুৱে মোক দিছিলে মোৰ শাহুক তেখেতৰ শাহুৱে দিছিলে তাৰ পিছত গতিকে এই পাত খাৰু আমাৰ একদম খানদানী খাৰু হয় তেনেকে কয় ন গতিকে সেই এই খাৰু পাত বোৱাৰী আজিৰ পৰা মই তোমাক উপহাৰ হিচাপে দিছো শাহুৱায়ে কয় তেনেকে হয় কি নহয় গতিকে ইয়াতে কি হৈছে সেই খাৰু পাতো কিন্তু সংস্কৃতিৰ ভিতৰতে পৰে এই পৰিয়ালটোৰ সংস্কৃতি হয় প্ৰজন্মৰ পিছত প্ৰজন্ম যি বোৱাৰী প্ৰজন্মটো মানে হৈছে এই বংশটোৰ ভিতৰত সেই গোটেই আটাইকেইজনী বোৱাৰী সেই খাৰু পাত পিন্ধি আহিছে গতিকে সেই খাৰুপাত কি হয় প্ৰতীক হয় শাহু আৰু বোৱাৰীৰ মাজৰ যি মৰম আছে তাৰে প্ৰতীক হয় কি নহয় গতিকে তেনেকুৱা ধৰণৰ কথা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে আমি বিভিন্ন ধৰণৰ বস্তু আমি আগুৱাই দিব পাৰো যেনেকে ব্যৱহাৰ আচৰণ আমি কেনেকে এটা পৰিস্থিতিত আচৰণ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে সেই বস্তু তাৰ পিছত যি কলা আছে আমাৰ কি কম কলা শিল্প সৰি কি হয় কিছুমানে যে কাঁহৰ বাচন এনেকে বনাই সেই যিটো টেলেণ্টটো কেনেকে বনাই সেই বস্তুটো আমি আগুৱাই দিব পাৰো তাৰ পিছত কাঁহ শিল্প তাৰ পিছত এই যি আমাৰ তাঁতশালৰ কেনেকে মেখেলা চাদৰ বোৰ বুৱে কেনেকে কাপোৰ এযোৰ গোটেই কাপোৰ তৈয়াৰ কৰে তেনেকুৱা ধৰণৰ বস্তুবোৰো কি হয় আমি এটা প্ৰজন্ম আন এটা প্ৰজন্মলৈকে আগবঢ়াই দিওঁ আৰু এই গোটেই বোৰ বস্তু পৰিছে সংস্কৃতিৰ ভিতৰত হয় কি নহয় এতিয়া আছে সময়ৰ সৈতে অনিবাৰ্য পৰিৱৰ্তন ইনএভিটেবল চেঞ্জ এইটোৱে কৈছে যে সংস্কৃতি যিটো আমি প্ৰথম নাম্বাৰ 1 পইণ্টত পঢ়িছিলো যে সংস্কৃতি গতিশীল প্ৰকৃতিৰ হয় সেই বস্তুৱে সমাজ সলনি হৈছে হয়নে আমাৰ ক'ব গ'লে আজি যিটো ফোন মাৰ্কেটত কিনিবলৈ আমাৰ মাজত হাহাকাৰ লাগি আছে এসপ্তাহ পিছত সেই ফোনটোৰ কি হয় ভ্যালুৱে নাথাকে গতিকে সলনি হৈ আছে সমাজখনো তেনেকে সলনি হৈ আছে আজিৰ পৰা 4-5 বছৰ আগত যিটো শুদ্ধ আছিল চাগে আজি এতিয়া শুদ্ধ নহয় হয় কি নহয় সলনি হৈছে আৰু বহুত ক্ষেত্ৰত ভালৰ কাৰণে সলনি হৈছে গতিকে পৃথিৱীত চলিবলগীয়া নিয়মে হৈছে যে সলনি হৈ থাকিব আৰু আমিও সেই যিবোৰ সলনি হৈ আছে তাৰে লগত আমি খোজ মিলাই চলিব লাগিব খোজ আগুৱাই দি চলিব লাগিব আমাৰ জামানাত অমুক হৈছিলে আগতে এইটো হৈছিলে আগতে এইটো কৰিছিলে আগতে এনেকেই চলিছিলে এতিয়া তেনেকে নচলে হয় কি নহয় সময়ৰ লগত আমি খোজ মিলাই আগুৱাই যাব লাগিব গতিকে সংস্কৃতিও সময়ৰ লগতেই চলে গতিকে সংস্কৃতিও সলনি হয় আৰু সমাজ হিচাপে আমি আমাৰ সংস্কৃতি ধৰি ৰাখিবলৈও কিন্তু আমি সলনি হ'ব লাগিব আগুৱাই যাব লাগিব গতিকে সংস্কৃতিৰ উপাদানসমূহৰ মাজত আমি কি পঢ়িলো গতিশীল প্ৰকৃতি that is dynamic nature তাৰপিছত নিয়মৰ প্ৰণালী সেয়া হ'ল system of rules তাৰপিছত groups and units অৰ্থাৎ গোট আৰু একক তাৰপিছত গোটটো জীয়াই থকা নিশ্চিত কৰা অৰ্থাৎ ensuring survival of the group তাৰপিছত আছে মনস্তাত্ত্বিক আৰু আচৰণগত উপাদান অৰ্থাৎ psychological and behavioral components তাৰপিছত আছে ব্যক্তিগত পাৰ্থক্য মানে individual differences তাৰপিছত এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰা হৈছে transmitted from one generation to the next generation আৰু শেষত আছে inevitable change over time অৰ্থাৎ সময়ৰ সৈতে অনিবাৰ্য পৰিৱৰ্তন
এতিয়া আমি আহিম আসল যেটো আলোচনাৰ বিষয় সেয়া হৈছে আত্ম আৰু সংস্কৃতি ইয়াৰে আমাৰ দুটা ভাগ আছে প্ৰথমটো হৈছে ব্যক্তিবাদী সমাজত আত্মবোধ আৰু দ্বিতীয়টো হৈছে সংগ্ৰহবাদী সমাজত আত্মবোধ অৰ্থাৎ কালেক্টিভিষ্টিক আৰু ইণ্ডিভিজুৱেলিষ্টিক বাৰু এটা আপোনালোকৰ এই কিতাপত কেছ ষ্টাডি দিয়া হৈছে সেই কেছ ষ্টাডিটো মই ইংৰাজীত এবাৰ পঢ়ি দিওঁ তাৰ পিছত অসমীয়াত বুজাই দি আছো ঠিক আছে ইয়াতে কোৱা হৈছে যে one of the episodes of NPR's Invisibilia podcast starts with a story of a woman named Karen whose left hand hits her without her violation or cognitive efforts in a way that does not resemble an impulse or a tick. মানে কি হৈছে এগৰাকী মহিলা আছে ঠিক আছে এটা শো আছে এই শোটোত এই ঘটনাটো কোৱা হৈছিল মানে কি হয় কেতিয়াবা যদি তেখেতে কিবা এটা ভুল কাম কৰে ন তেখেতৰ বাও হাতখনে যেন হু হাতখনক পানিশমেন্ট দিয়ে এনেকে পুতুককে মাৰি দিলে এনেকুৱা নহয় যে মানুহগৰাকী ইচ্ছাকৃতভাৱে কৰিছে বা কিবা মানে হেৰি তেখেতৰ শাৰীৰিক কিবা মানে কিবা বিগতি ঘটিছে নহয় তেনেকুৱা নহয় এই মানে কি হৈছে ভুল কাম কৰিছে কাৰণে বাও হাতখনে সো হাতখনক মাৰি দিছে এতিয়া তাৰ পিছত ইয়াৰে লজিকটো দিছে যে the culture inside is a normatively wrong মানে নীতি নিয়ম যিখিনি সংস্কৃতিৰ ভিতৰত যিখিনি নীতি নিয়ম আছে সেই হিচাপত যদি মানুহগৰাকী শুদ্ধ নহয় তেতিয়াহলে নিজেই নিজকে এটা শাস্তি দিয়ে এটা পানিশমেন্ট দিয়ে কেনেকে দিয়ে বাও হাতখনে সো হাতখনক ৰখাই দিয়ে তেনেকে আৰু ইয়াৰে লজিক্যাল এক্সপ্লেনেশনটো ইয়াৰে যে কিয় হৈছে বস্তুটো সেই কথাটো বুজাইছে যে দা কালচাৰ ইনসাইড তেখেতৰ ভিতৰত যি সংস্কৃতি আছে বা যিখিনি শিক্ষা পাইছে নিজৰ সমাজখনৰ পৰা ঘৰৰ পৰা বা ওচৰৰ মানুহৰ পৰা স্কুলৰ পৰা সেই বস্তুখিনি তেখেতক সেই বেয়া কামটো কৰিবলৈকে ৰখাইছে এতিয়া আমি আহো প্ৰথমটো টপিকলৈ বিষয়লৈ হেয়া হৈছে ব্যক্তিবাদী সমাজত আত্মবোধ অৰ্থাৎ সেন্স অফ সেলফ ইন ইন্ডিভিজুৱেলিষ্টিক সোসাইটিজ এতিয়া কৈছে যে ইয়াতে কি হৈছে ইন্ডিভিজুৱেল মানে কি হয় মই মে হয় কি নহয় গতিকে ইয়াতে কৈছে যে ইয়াতে আমি সদায় নিজৰটো চাওঁ হয় কি নহয় মই আগুৱাই যাব লাগিব মই এইখিনি কাম শেষ কৰিব লাগিব তাৰ পিছত মই কেনেকে স্বাধীন হ'ব পাৰো আত্মনিৰ্ভৰ হ'ব পাৰো এই বস্তুটো আমি কনস্ট্যান্টলি মানে চাওঁগে আমি নিজৰ ওপৰত বহুত ধ্যান দিও বহুত ফোকাস কৰো সেলফ ফোকাস কৰো বাকি যাৰ যি হৈ আছে হৈ থাকক তেনেকুৱা ধৰণৰ আমাৰ কি হয় আমাৰ এটা মানসিকতা থাকে যে আমাৰ যিখিনি কেপাসিটি আছে যে আমি ইমানখিনিলৈকে আমি কৰিব পাৰো গতিকে আমি এইখিনিলৈকে কিয় থাকো আমি নিজৰ ওপৰত কাম কৰো কষ্ট কৰো আৰু ইমানখিনিলৈকে যিহেতু আমি পাব পাৰো গতিকে সেইখিনিলৈকে আমি আগুৱাই যাব লাগিব এই বস্তুটোত আমি ধ্যান দিও আৰু আমি কষ্ট কৰো যে আৰু কি হয় আমি ক্ৰেডিট বিচাৰো যে মই ভাল কাম কৰিছো মই শুদ্ধ সিদ্ধান্ত লৈছো তাৰে কাৰণে প্ৰশংসা আমি বিচাৰো মুঠতে এই গুটেই বিষয়টোত আমি নিজৰ মোৰ ভাল মই আগুৱাই গৈছো মোৰ ভাল হৈছে মই শিকিব পাৰিছো মোৰ উন্নতি হৈছে এই গুটেইখিনি বস্তু আমি চাওঁ গতিকে ইয়াতে কি হয় সদায় আমি নিজক আগত ৰাখো আনে কি কৰিছে হেতু আমাৰ কনসাৰ্ন নহয় হেতুত আমি ইমান মনোযোগ নিদো বাকিবোৰে যি কৰিছে বাকিবোৰে যদি আগুৱাইও গৈছে ভাল কথা
আৰু যদি আগুৱাব পৰাও নাই জীৱনত যদি আগুৱাব পৰা নাই তেতিয়া একো নাযায় তেনেকুৱা ধৰণৰ এটা আমাৰ মানসিকতা থাকে ইয়াতে আৰু যেটো ভুলো নহয় হয় কি নহয় এতিয়া ইয়াৰে পিছত আছে যে সংগ্ৰহবাদী সমাজত আত্মবোধ এতিয়া sense of self in collectivistic society ইয়াতে কি হয় আমি যত্ন কৰো যে আমি একেলগে থাকিব পাৰো সবৰে হা যদি সবে yes কৈছে আমিও কৈছো যদি সকলোৱে নো কৈছে তেতিয়া হলে আমিও না কৈছো আমি সকলোৰে লগত মিলি চলিবলৈ যত্ন কৰো মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰো সকলোৰে যাতে ভাল হওক অকল মোৰ ভাল হৈছে সেই বস্তুটো আমি ইয়াতে নাচাও সকলোৰে যে ভাল হৈছে হেতুত আমি মনোযোগ দিও কি হয় বহুত ক্ষেত্ৰত এনেকুৱা হয় যে আনৰ সুখত আমি আমাৰ নিজৰ সুখ বিচাৰি পাওঁ যেতিয়া আমি কালেক্টিভিষ্টিক বুলি কওঁ বা সংগ্ৰহবাদী বুলি কওঁ তেতিয়া হলে কি হয় আমি সব একেলগে সব সকলোবোৰ একেলগে আগবাঢ়ি গৈছো সকলোৰে একেলগে ভাল হৈছে সেই বস্তুটো আমি চাওঁগে এতিয়া আমি যদি ইয়াতে সংস্কৃতিৰ বিষয়ে কওঁ তেতিয়া হলে ভাৰত কোনটো গ্ৰুপত পৰিব কওকচোন ব্যক্তিগতবাদী সমাজত পৰিব নে সংগ্ৰহবাদী সমাজত পৰিব ভাবকচোন আপোনালোকে সংগ্ৰহবাদী সমাজত পৰিব হয় কি নহয় কিন্তু কি হৈছে আমি অলপ আগতে কিহৰ বিষয়ে আলোচনা কৰিছিলো আমি অলপ আগতে আলোচনা কৰিছিলো ইন্ডিভিজুৱেল ডিফাৰেন্সেছৰ বিষয় অৰ্থাৎ ব্যক্তিগত পাৰ্থক্য আপোনালোকে দেখা পাইছে না 1 2 3 4 5 6 নম্বৰ পইণ্টত আমি যে আলোচনা কৰিছিলো ব্যক্তিগত পাৰ্থক্য ভাৰত যদিও কালেক্টিভিষ্টিক সোসাইটি হয় সংগ্ৰহবাদী সমাজ এখন হয় কিন্তু তথাপিও ইয়াতে কি হয় যেতিয়া আমি আমাৰ লগৰ ল'ৰা ছোৱালীৰ লগত কথা পাতি আছো বা আমাৰ পৰিয়ালৰ লগত সময় কটাই আছো তেতিয়া আমি এক হ'ব যত্ন কৰো কিন্তু কি হয় কেতিয়াবা এনেকুৱা হৈ যায় ন যে কিবা অলপ প্ৰবলেম হৈছে কিবা এটা অশান্তি হৈছে কিবা এটা বিপদত পৰিছো বা কিবা এটা বস্তু মিলা নাই তেতিয়া আমি সদায় নিজৰটো চাবলৈ চেষ্টা কৰো ধৰি লওক গোটেই পৰিয়ালটোৰ কিবা এটা বিপদ হৈছে কিন্তু মই নিজে সেফ হয় নে নহয় মই সুৰক্ষিত হয় নে নহয় সেই বস্তুটো চাবলৈ কিন্তু আমি যত্ন কৰো গতিকে ইয়াতে আহি যায় কিহৰ কথা আহি যায় সিচুৱেশনৰ কথা আহি যায় মানে পৰিস্থিতিৰ কথা আহি যায় কোৱা হৈছে যে ৰিসাৰ্চ বহুতখিনি ৰিসাৰ্চ কৰাৰ পিছত এইটো কনক্লুজনলৈকে আহিছে এইটো সামৰণিলৈকে আহিছে যে এনে আমি সকলোৰে লগত একেলগে চলো যেতিয়া সুখ হয় সুখত আমি একেলগে চলো প্ৰায় দুখতো আমি একেলগে চলো কিন্তু যেতিয়া এনেকুৱা হৈ যায় যে কিবা এটা প্ৰবলেম হৈছে তেতিয়া সদায় আমি আমাৰ সেফটিটো চাওঁ আমি সুৰক্ষিত হয় নে নহয় এই বস্তুটোত আমি অলপ ধ্যান দিওঁ আৰু কোৱা হৈছে যে জেন্ডাৰ ডিফাৰেন্স অৰ্থাৎ লিংগৰ পাৰ্থক্য ইয়াতে আহে কোৱা হৈছে যে বিশেষকৈ নাৰীসকল ছোৱালীসকল বেছি কালেক্টিভিষ্টিক হয় ইন নেচাৰ মানে যে আমি সবে একেলগে চলিব লাগিব গোটেই ঘৰখন একেলগে যাব লাগিব গোটেই সমাজখন একেলগে আগবাঢ়িব লাগিব এই বস্তুটো ছোৱালীবোৰৰ মাজত বেছিকৈ আছে লৰাৰ কম্পেৰিজনত যদি লৰাৰ লগত ৰিজাই চোৱা হয় তেতিয়াহলে ছোৱালীবোৰৰ এই গুণটো বেছিকৈ আছে বুলি ৰিসাৰ্চে প্ৰমাণ কৰিছে মই কোৱা নাই দেই ছোৱালী হয় কাৰণে ভাবিব পাৰে বা নিজৰ একদম একে গুণ গাই আছে তেনেকুৱা কথা নহয় আমাৰ মনোবিজ্ঞানী সকলে ইমান কষ্ট কৰি ৰিসাৰ্চ কৰি পাইছেগে যে ছোৱালীবোৰে মানে লৰাবোৰতকৈ অকনমান বেছিকে যে সবে আগবাঢ়ক আমি একেলগে আগবাঢ়ো এই বস্তুটোত অকনমান বেছিকৈ ধ্যান দিয়ে তাৰ পিছত আৰু কোৱা হৈছে যে
সেইকাৰণে ভাৰত ইণ্ডিভিজুৱেলিষ্টিক প্লাছ কালেক্টিভিষ্টিক ছ'চাইটি বুলিও আমি ভাৰতক আখ্যা দিব পাৰোঁ যে দুটা গুণেই আছে আচলতে এই কথাটো অকল ভাৰত বুলি নহয় মই ভাবোঁ যে সকলোতে খাপ খায় হয় কি নহয় কোনো এনেকুৱা ৰাজ্য দেশ বা এজন মানুহে এনেকুৱা হ'ব নোৱাৰে যে প্ৰত্যেকটো কথাতে ময়ে কৈ আছে বা প্ৰত্যেকটো কথাতে আমিয়ে কৈ আছে নহয় এটা বেলেঞ্চ হয় কি নহয় এই বেলেঞ্চটো আচলতে সকলোৱে মিলাই চলাই হয় কি নহয় এতিয়া আমি ইয়াৰে পিছৰ যিটো বিষয় আছে সেয়া হৈছে বিভিন্ন সংস্কৃতিত বিভিন্ন আত্মবুজাবুজিৰ ফলাফল অৰ্থাৎ আউটকামস অফ ডিফাৰেণ্ট সেলফ কনষ্ট্ৰুৱেলছ এক্ৰছ কালচাৰ্ছ প্ৰথমটো হ'ল ধাৰণা অৰ্থাৎ সেলফ পাৰসেপশন তাৰপিছত আছে social explanation অৰ্থাৎ সামাজিক ব্যাখ্যা তাৰপিছত আছে self enhancement মানে প্ৰাপ্ত কৰাৰ motivation to achieve মানে প্ৰাপ্ত কৰাৰ অনুপ্ৰেৰণা তাৰপিছত আছে self enhancement স্ব উন্নতি তাৰপিছত আছে social implication of emotion অৰ্থাৎ happiness মানে সুখ এতিয়া আমি এই বিষয়টো আৰম্ভ কৰিম এটা আত্মধাৰণা যদি আমি কওঁ যে ইণ্ডিভিজুৱেলিজম মানে ব্যক্তিবাদী তেতিয়াহ'লে কি হ'ব যে আমি আমি নিজে কেনেকুৱা হয় আমাৰ স্কিলছ আছে নে নাই আমি আগবাঢ়িব পাৰিছো নে নাই আমি শিকিছো নে নাই আমি আগতে কেনেকুৱা আছিলো মই আগতে কেনেকুৱা আছিলো নিৰন্তৰ এই বস্তুটো আমাৰ মগজুত আহি থাকে মানে মই আগবাঢ়িব পাৰিছো নে নাই মই ডেভেলপ কৰিব পাৰিছো নে নাই এই কথাটো আমি কনষ্টেণ্টলি ভাবি থাকো তাৰ পিছত কি হয় মোৰ বস্তুটো হ'লে হ'ল মই ঠিক ৰাস্তাত গ'লে হ'ল বিশেষকৈ সেই কথাটোত আমি বেছিকৈ ধ্যান দিওঁ কিন্তু তাৰ পিছত আহিছে যিবোৰ কালেক্টিভিজম হয় কি নহয় কালেক্টিভিজমত কি হয় আমি চাওঁ যে আমি সকলোৱে আগবাঢ়িছো নে নাই মই নিজকে গোটেই সমাজখনৰ লগত মিলাই চাম যে সমাজখনো আগবাঢ়িছে ময়ো আগবাঢ়িছো নে সমাজ যদি মই যিখন সমাজে মোক ইমান দূৰ আগুৱাই দিছে ডাঙৰ দীঘল কৰিছে সেইখন সমাজ যদি পিছ পৰি আছে তেনেহলে মোৰ দায়িত্ব হয় যে মই এই সমাজখনক আগুৱাই লৈ যাওঁগে গতিকে সেইটো আৰু এটা কথা হয় তাৰ পিছত আছে social explanation অৰ্থাৎ সামাজিক ব্যাখ্যা ইয়াতে কোৱা হৈছে যে social explanation refers to one's understanding and attribution of others behavior মানে বুজাবুজি আৰু যে আনৰ আচৰণটো কিহৰ কাৰণে হৈছে মানে কি কাৰণে তাই এই কামটো কৰিলে বা কি কাৰণে সি এই কামটো কৰিলে তাৰে আণ্ডাৰষ্টেণ্ডিংটো তাৰে বুজাবুজিটো এতিয়া ইয়াত কি হয় যেতিয়া নিজৰ হয় ন যে ইণ্ডিভিজুৱেলিজম যেতিয়া আহি যায় বস্তুটো তেতিয়াহ'লে কি হয় যে মই এই কামটো কৰিছিলো কাৰণ কি মই তেনেকুৱা এটা পৰিস্থিতিত কৰিবলগীয়া হ'ল তেনেকুৱা ধৰণৰ আৰু আনে কিয় কৰিছে বুলি যদি সোধা যায় তেতিয়াহ'লে কয় যে সেইটো তাই তেনেকুৱাই হয় কি হয় নিজৰ যেতিয়া নিজে কিয় কৰিছো সেই কথাটো যেতিয়া ক'বলৈ হয় তেতিয়া আমি কওঁ যে ইণ্ডিভিজুৱেলিষ্টিক পাৰ্চপেক্টিভটো থাকিলে আমি কওঁ যে নাই পৰিস্থিতিটো তেনেকুৱা হৈ গৈছিলে মইতো তেনেকুৱা কৰিব লগা হৈ গ'ল কিন্তু সেই একেই কামটো অকনমান সেই অশুদ্ধ কামটো যদি বেলেগে কৰে তেতিয়া কি কোৱা হয় যে নাই তাই তেনেকুৱাই একো পৰিস্থিতিৰ কথা ইয়াত আহি নপৰে তাই ইচ্ছাকৃতভাৱে তেনেকুৱাই কৰিছে বা সি ইচ্ছাকৃতভাৱে এনেকুৱাই কৰিছে
ঠিক আছে কিন্তু যদি আমি কালেক্টিভিজমত আহো তেতিয়াহ'লে কি হয় explains others behavior in context specific terms and tend to attribute them to situational factors যদি আমি collectivistic perspectiveৰ through দি চাওঁ তেতিয়াহ'লে আমি এইটো বুজিবলৈ যত্ন কৰো যে সাগে তেনুকা ধৰণৰ এটা পৰিস্থিতিত পৰি গৈছিলে সেইকাৰণে অশুদ্ধ বুলি জানিও এই কামটো কৰিবলগীয়া হল আমি কি কৰো আমি যেটো পৰিস্থিতি আছে কালেক্টিভিষ্টিক পাৰ্সপেক্টিভ হলে আমি সেই পৰিস্থিতিটোকে দুখ দিও তাৰ পিছত হৈছে মোটিভেশন টু অচিভ মানে প্ৰাপ্ত কৰাৰ অনুপ্ৰেৰণা এইটো আপোনালোকে ইমান দেৰি সাগে গমে পাইছে যদি ইন্ডিভিজুৱেলিষ্টিক পাৰ্সপেক্টিভৰ পৰা সোৱা হয় তেতিয়াহলে কি হয় যে মই অচিভ কৰিব লাগিব মই সাকসেসফুল হ'ব লাগিব মই একদম টপত মই আহি পাব লাগিব কিন্তু এইফালে কালেক্টিভিজমত হলে কি হল যে আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব সেই কথাটোত আমি কি কৰো আমি মনোযোগ দিও ইয়াৰে পিছত আছে স্ব উন্নতি সেলফ এনহান্সমেন্ট ইয়াতে কোৱা হৈছে যে যেতিয়া আমি ইন্ডিভিজুৱেলিষ্টিক পাৰ্সপেক্টিভৰ পৰা ধৰি লওক আজি মোৰ এক্সাম এটা হৈছিলে আৰু মই বহুত ভাল ৰিজাল্ট কৰিছো ঠিক আছে গতিকে ইন্ডিভিজুৱেলিষ্টিক পাৰ্সপেক্টিভৰ পৰা হলে মই কম যে মই কষ্ট কৰিছো মই দিন ৰাত পঢ়িছো মই নোটস বনাইছো মই এটা ক্লাছো মই মেমৰ ক্ষতি কৰা নাই গতিকে মই সেই কাৰণে মই মোৰ কষ্টৰ ফলত মই ভাল এটা ফলাফল দেখুৱাবলৈ পাৰিছো কিন্তু যদি মোৰ ফলাফলটো বেয়া হয় তেতিয়াহ'লে মই কি বুলি কম মই কম যে এই পেপাৰ ইমান টান কাটিছে আগদিনাখন আমাৰ ঘৰত কাৰেণ্ট নাছিলে নহয় মা গৰমত যে মই এইখিনি পঢ়ি মেলি এইখিনি নম্বৰ আনিছো সেইটোৱে ডাঙৰ কথা তাৰছত মেমে একো পঢ়ুৱাই নাছিলে ইছৰাম তাৰছত মই মানে মোৰ বেমাৰ হৈছে নহয় এগালমান বেমাৰ হয় এদিন বোলে জ্বৰ হল এদিন বোলে কিবা বমি হল নহয় সেইকাৰণে ক্লাছতে যাব পৰা নাছিলো গতিকে মোৰ নিজৰ কাৰণে হোৱা নাই এইবোৰ যে কাৰণবোৰ আছে যে এইবোৰ কাৰণতে কি হল মোৰ ভালকে মাৰ্কসটো নুঠিল নম্বৰ নুঠিলকে মোৰ ভাল ফলাফল নহলগে গতিকে যেতিয়া আমি ভাল কৰো সেই ভালটো আমাৰ হয় কিন্তু যেতিয়া আমি বেয়া কৰো সেই বেয়াটো আমাৰ বেয়া নহয় হেতু পৰিস্থিতিৰ কাৰণেহে মানে বস্তুটো আমাৰ লগত বেয়া হৈছে আমি আমাৰ ইয়াত মানে আমাৰ উত্তৰদায়িত্ব নাই ইয়াত সেই কথাটো হয় সেলফ এনহান্সমেন্ট মানে স্ব উন্নতিৰ কথা আহিলে কিন্তু কালেক্টিভিজমৰ থ্ৰুদি যদি চাব যাওঁ তেতিয়াহ'লে কোৱা হৈছে যে ইয়াতে কয় যে নিজৰ হলে যে সকলোৱে মানে সহায় কৰিছিলে সৰি মেম হতে বহুত সহায় কৰিছিলে বা মা দেউতায়েও বহুত প্ৰেৰণা দিছিলে তাৰছত মা দেউতাই গাইড বুক আনি দিছিলে বা দাদাই মোক এক্সামত হেৰি যাতে একে মানে বাছত ধাক্কা খাই যাব নালাগে স্কুটি দি থৈ আহিছিলে গতিকে সেইবোৰ তাহাতে মোক ইমান সহায় কৰি দিয়াৰ কাৰণে যিবোৰ আমি বাহিৰা যিবোৰ এক্সটাৰ্নেল যিবোৰ ফেক্টৰ্স আছে সেইবোৰৰ কাৰণে মোৰ এটা ভাল ফলাফল হোৱা বুলি আমি তেনেকে মানিলো আৰু বেয়া হলে কি হয় যদি মই ভাল ফলাফল এটা দেখুৱাব পৰা নাই তেতিয়াহলে আকৌ আমি উলুটাটো ভাবো যে ময়ে চাগে কষ্ট কৰা নাই ময়ে ভালকে নপঢ়িলো মেমেটো পঢ়াইছিলে ময়ে চাগে ভালকে নোটছবোৰ নললো তেতিয়া আমি কি কৰো আমি নিজক দুখ দিও আমি নিজক দুখ দিবলৈ আৰম্ভ কৰো তাৰ পিছত আছে আবেগৰ সামাজিক প্ৰভাৱ অৰ্থাৎ social implications of emotion ইয়াতে কোৱা হৈছে যে যেতিয়া ইন্ডিভিজুৱেলিষ্টিক পাৰ্সপেক্টিভটো আহে তেতিয়া কি হয় যিবোৰ পজিটিভ ইমোশন যিবোৰ ভাল লগা যিবোৰ
মনোভাৱ আছে বা ভাৱ আছে সেইবোৰ কিহৰ কাৰণে হয় আমি যেতিয়া ভাল ফলাফল পাওঁ আমি যেতিয়া সাকসেসফুল হওঁ তেতিয়া সেই ভাৱবোৰ আহে সেই ভাল ভাল ইমোশনছবোৰ আহে আৰু আমাৰ খং কেতিয়া উঠে আমাৰ অশান্তি কেতিয়া লাগে ফ্ৰাষ্ট্ৰেশ্যন কেতিয়া হয় যেতিয়া আমাৰ যি লক্ষ্য আছে আৰু আমি লক্ষ্যত উপনীত হ'ব পৰা নাই বা আমাৰ নিজৰ যিবোৰ শৰ্ট কামিংছ আছে আমাৰ নিজৰ যিবোৰ দুখ আছে সেইবোৰ আমি গুচাবলে পৰা নাই আৰু আমি লক্ষ্যত উপনীত হ'ব পৰা নাই তেতিয়া কি হয় আমাৰ অশান্তি লাগেগে গতিকে ইয়াতে যদি ইণ্ডিভিজুৱেলিষ্টিক ভিউটো আপোনালোকে চাব যায়গে তেতিয়াহ'লে কথাটো ইমানে যে যদি মই ভাল ফলাফল দেখুৱাবলৈ পাৰিছো তেতিয়াহ'লে মই এটা ভাল ভাৱ মই ফিল কৰিছো মই অনুভৱ কৰিছো আৰু যদি মই লক্ষ্যত উপনীত হ'ব পৰা নাই তেতিয়াহ'লে মোৰ মোৰ ফ্ৰাষ্ট্ৰেশ্যন হৈছে মোৰ খং উঠিছে তেনেকুৱা ধৰণৰ কথা তাৰ পিছত কি হয় এতিয়া কালেক্টিভিষ্টিকৰ ফালে চাব গ'লে কি হয় পজিটিভ ভাল লগা ভাৱবোৰ আমি কেতিয়া আমি অনুভৱ কৰো যেতিয়া আমি আনৰ পৰা সন্মান পাওঁ তাৰ পিছত যে আনে আমাক আঁকোৱালি লৈছে আনে আমাক মৰম কৰিছে বা নিজৰ বুলি কৈছে যেতিয়া আমি আনৰ লগত মিলিব পাৰিছো খাপ খাবলে পাৰিছো তেতিয়া কি হয় তেতিয়া আমাৰ ভাল লাগে সেই কথাটো বুজাইছে আৰু নেগেটিভ কেতিয়া হয় যেতিয়া মানে তাহাঁতৰ লগত মোৰ একো ভালকে কথাই নহল তাহাঁতে বা মোক কিয় হেৰি নকৰিলে আহ মোক নামাতিলে সেই যিবোৰ গিল্ট মই তাহাঁতৰ লগত বেয়া কৰিলো নেকি মানে গ্ৰুপ হিচাপে চাওঁ এটা গোট হিচাপে চাওঁ নিজৰটো নাচাওঁ যে আনৰ কেনেকুৱা লাগিছে আনৰ সুখত আমি আমাৰ নিজৰ সুখ বিচাৰি পাওঁ আৰু আনৰ দুখত আমি দুখ বিচাৰি পাওঁ কালেক্টিভিষ্টিক পাৰ্সপেক্টিভ সেইটোৱে হয় তাৰ পিছত শেষত আমাৰ আছে হ্যাপিনেস মানে সুখ সেই একেটো কথা যে আনৰ সুখত আমি সুখ বিচাৰি পাওঁ সেইটো কালেক্টিভিষ্টিক ভিউত আহিব আৰু আনৰ দুখত আমি দুখ বিচাৰি পাওঁ সেয়া চৰি আনৰ সুখত আমি সুখ বিচাৰি পাওঁ আৰু আনৰ দুখত আমি দুখ বিচাৰি পাওঁ এইটো আমাৰ কালেক্টিভিষ্টিক কিন্তু যেতিয়া আমি ইণ্ডিভিজুৱেলিষ্টিক বুলি কওঁ তেতিয়াহ'লে কি হয় মই সুখী গতিকে হ'ব আৰু বাকীবোৰে হ'ব আৰু নিজৰ মতে মিলাই ল'ব আৰু গতিকে কিন্তু মোৰ ভাল হৈ আছে মই সাকসেসফুল হৈছো মই নতুনকে চাকৰি পাইছো বা মোৰ নতুন এটা ৰিলেশনশ্বিপ হৈছে মই যাক ভাল পাওঁ সিও মোক ভাল পায় গতিকে মই সুখী ইয়াতে সকলো বস্তুবোৰ মোৰটো চাবলৈ যত্ন কৰো মোৰ ফ্ৰেণ্ডৰ যদি বৰ্তমান কিবা তাই যদি নিজৰ সাংসাৰিক জীৱনত যদি কিবা অকনমান অসুবিধা চলি আছে সেইটো তাইৰ দুখত মই মোৰ দুখটো বিচাৰি নাপাওঁ তেনেকুৱা ধৰণৰ কথা গতিকে ইণ্ডিভিজুৱেলিষ্টিকত কি হয় সদায় আমি নিজক আগত ৰাখো আমাৰ সুখ আমি আগত ৰাখো সেইটোৱে কথা ইয়াৰে পিছত আছে বহু সাংস্কৃতিক পৰিচয় কিন্তু আজি এই বিষয়টো আমি আলোচনা নকৰো আজি আমি আৰম্ভ নকৰো কাৰণ কি সময় লাহে লাহে শেষ হৈ আহিবলৈ ধৰিছে গতিকে আমি প্ৰথমৰ পৰা কি আমি আলোচনা কৰিলো যিহেতু আজি আমি এটা নতুন বিষয় আৰম্ভ কৰিছো সেই এবাৰ আমি আওৰাই লওঁ আজি আমি আৰম্ভ কৰিছো সংস্কৃতি আৰু আত্ম আৰু তাৰে আমি অৰ্থ আৰু সংজ্ঞা চাইছো ডেফিনেশ্যনত কি দিয়া হৈছে জাহুদাৰ অনুসাৰে কোৱা হৈছে যে সংস্কৃতি হৈছে এক বৰ্ণনামূলক শব্দ যি কেৱল নিয়ম আৰু অৰ্থই নহয় আচৰণো ধৰি ৰাখে অৰ্থ আৰু সংজ্ঞা চালো তাৰ পিছত আমি সংস্কৃতিৰ উৎপাদনসমূহ চাইছো তাৰ পিছত আত্ম আৰু সংস্কৃতি চাইছো তাৰ পিছত বিভিন্ন সংস্কৃতিত বিভিন্ন আত্ম বুজাবুজিৰ ফলাফলসমূহ চাইছো আৰু মই ক'লোৱে বহু সাংস্কৃতিক পৰিচয় আমি অহা ক্লাছত আৰম্ভ কৰিম তেতিয়ালৈকে আপোনালোকে প্লিজ এইখিনি আকৌ এবাৰ আওৰাই ল'ব
আজিলৈকে ইমানে ধন্যবাদ।